গোটেই ভাৰত দৰ্শন ৰাইজে বহুকেন আনিছে বেৰ দি কবাই জামুগুৰিৰ পৰা ধুবুৰীত পঠাই দিছে বেৰ দি কবাই কংগ্রেসের পিরিয়ডত খালি হুতা কম্বলের ব্যবসা করছে আর বিজেপি সরকারত খালি মিডিয়া দলের ব্যবসা করছে আর এখন আপাৰ আসামত গ'লে বোলে মেয়েক বোলে খেতি দিয়ে মেয়ে লেবাৰ কাম কৰিব নোৱাৰে পকেট গৰম কৰিবলৈ বিধান কৰিছে আমার ইউডিএফর বন্ধুয়ে যেটু কইছে বঙ্গভাষী মুসলমানের কথা আমি কিন্তু কেতিয়াও বঙ্গভাষী মুসলমানের কথা কোয়া নাই আমি কইছি বাংলাদেশী মুসলমান আমি কইছো বাংলাদেশী মুসলমান দ্বিতীয় কথা বাইতো আমার বন্ধুবর যেটু কইছিল এই কংগ্রেসে আমার মুসলমান মানুহক কি দিছে ডিটেনশন ক্যাম্প ডি ভোটার এই অসমৰ মুখ্যমন্ত্রী তেতিয়াৰ দিনত হিতেশ্বৰ শইকীয়া মহোদয় এসেম্বলি থিউদি কৈছিল অসমত 50 লক্ষ বাংলাদেশী আছে আমি কোৱা নহয় হেতু কংগ্ৰেছ কৈছিল যে 50 লক্ষ বাংলাদেশী আছে হেতু ভাৰতীয় জনতা পাৰ্টি তেতিয়া না আছিল আজি তেওঁলোকে বাংলাদেশী পক্ষ লৈছে তেওঁলোকে বাংলাদেশী ভোটাৰৰ নাম আমাৰ ভোটাৰ লিষ্টত উঠাই আছে আৰু তেওঁলোকে কয় আমাৰ প্ৰাপ্য হক আমি কৈছো আমাৰ ভাৰতীয় মুছলমানৰ প্ৰাপ্য হক কিন্তু যিমান তেওঁলোকৰ পপুলেশ্যন আপুনি ভালদৰে শুনি লওক হেতু আমাৰ ডিবেটত দৰকাৰ 2001 মিনিট কব দিয়ক 2011 হেনসাস মতে মাইনরিটি মানুহৰ পার্সেন্টেজ 14.3% আর আমার কেন্দ্র সরকার আর রাজ্য সরকার যিমান আঁচনি দিছে সংখ্যালঘু মানুহ 28 পৰা 32% পাইছে আপোনালোকে চাই লওক বাইদেউ এটা কথা এই পাইছে না নাই দাদাজনে যে কৈছে পোৱা নাই শুনক আজি বহুত ডিবেটত আমি শুনা পালোঁ আজি ধুবুৰী সমষ্টিৰ সন্মানীয় বিধায়ক নজৰুল হক সাহেব ধুবুৰী বিধানসভা সমষ্টিত ইমান উন্নয়ন কৰিছে ভাৰত স্বাধীন হোৱাৰ পিছত ইমান উন্নয়ন হোৱা নাই আৰু জিলা পৰিষদখন আমাৰ এমএলএ বনাই দিছে তেখেতে পৰা নাই বলক আমি দখল কৰাছোঁ আমি কৰিছোঁ আমাৰ এমএলএ উন্নয়ন হৈছে না উন্নয়ন হোৱা নাই আপোনালোকৰ বিধায়ক জগৰীয়া তাৰ কাৰণে বিধায়ক উন্নয়ন কৰিছে উন্নয়ন হৈছে না নাই হোৱা হৈছে না প্ৰাইভেট ইকনমিৰ কথাটো আজি যেটো আহিলে সেই কথাটো আপনি কওকচোন যে সেইটো ভাৰতবৰ্ষৰ মানুহৰ হিতাধিকাৰী হ'ব কি নহয় প্ৰাইভেট ইকনমিৰ কথাটো দিব আজি গোটেই ইণ্ডাষ্ট্ৰি গোটেই গভৰ্ণমেণ্ট সেক্টৰ আৰ বিং প্ৰাইভেটাইজড এই প্ৰাইভেটাইজড হোৱাৰ পিছতে মানুহৰ কি কল্যাণ হ'ব কি হ'বনি সেইটো আপুনি বিচাৰ কৰক জিডিপি ক'ত আছে জানে আজি আপুনি আমাৰ জিডিপি ক'ত আছে আজি জানে আপোনালোকে ক'ত পেলাই থৈ গৈছিল আমাৰ জিডিপি আজি ভাৰতবৰ্ষৰ ইকনমি বিশ্বৰ 4ৰ্থ নম্বৰ বিশ্বৰ ইকনমি ভাৰত গোটেই বিশ্বৰ ভিতৰত আমি 4 নম্বৰ ঋণৰ ক্ষেত্ৰত ভাৰতবৰ্ষ ৱৰ্ল্ডৰ ভিতৰত নাম্বাৰ 1ত আছে ঋণৰ ক্ষেত্ৰত আজিৰ ডেটত মেক ইন ইণ্ডিয়া আজি আপুনি চাওক আপোনালোকে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে এই জাহাজ কিনিব লাগে ফ্লাইট কিনিব লাগে অমুক কিনিব লাগে সব বিদেশে পৰে আজি সব বস্তু আমাৰ ইণ্ডিয়াত হয় আজি আপোনালোক সমষ্টিত থাকক আপোনালোকৰ উন্নয়নৰ কথা কওক মানে চাওক যোৱা 20টা বছৰ এআইডিএফৰ ৰাজত্ব কৰিছে ধুবুৰী সমষ্টিত স্পষ্ট কথা এই ধুবুৰী সমষ্টিখন 5 ডিকেড 50 বছৰ পিছুৱাই গ'ল 50 বছৰ পিছুৱাই গৈছে মই আপোনালোকক কৈ আছো যিকোনো সময়ত আপোনাৰ কৰোনা গ'ল যি বিপদ গৈছে ধুবুৰী সমষ্টিৰ ৰাইজৰ আমাৰ বিধায়ক মহোদয় কেতিয়া ৰাইজৰ ফোন কল ৰিচিভ নকৰে ৰাইজৰ ওচৰত কেতিয়াও নাহে ৰাইজৰ উন্নতিৰ কথা চিন্তা নকৰে অকল এআইইউডিএফ দলৰ 10-15 জনীয়া কৰ্মী আছে তেখেতসকলৰ পকেট গৰম কৰিবলৈ এই বিধায়ক হৈছে স্পষ্ট তেওঁ কৈছে তেওঁৰ মুখত ফুল চন্দন বৰক তেওঁ কৈছে ধুবুৰীত ইউডিএফে 20 বছৰ কৰি আছে ইউডিএফ বাচি থাকালে আৰু 100 বছৰ কৰিব ধুবুৰীত শাসন কৰিব আৰু কথা হ'ল দিবান নজৰুল হক সাহেব আৰু আমাৰ এমপি সাহেব আজি যিটো জিলা পৰিষদ আছে তেওঁলোকৰ সংখ্যাগৰিষ্ঠ আছিল কিয় ধুবুৰী জিলা পৰিষদ কংগ্ৰেছে জিকিব নোৱাৰিলে এই কাৰণে জীবন কৰিলে যে ধুবুৰীৰ যিবিলাক জিলা পৰিষদ আছিল আমাৰ নজৰুল সাহেবৰ নেতৃত্বত আমার নজরুল সাহেব ধুবুরীর এমএলএ আর ডিস্ট্রিক্ট প্রেসিডেন্ট আই এম অলসো ওয়ার্কিং প্রেসিডেন্ট আমার নেতৃত্বত কংগ্রেসের সববিলাক আমাক সাপোর্ট করেছে অন্যান্যবিলাকে সাপোর্ট করেছে এজিপি সাপোর্ট করে ধুবুরী জেলা পরিষদ আমার হয়েছে গতিকে আমি
আমি এমপি একো কাম কৰিব নোৱাৰিব এই অকৰ্ম এমপি একো কাম কৰিব নিব আমাৰ এমএলএ আছে আমাৰ জিলা পৰিষদ আছে আমি কাম কৰিম 100 বছৰলৈ ধুবুৰীত আমাৰ কাম হ'ব ইনশাআল্লাহ বহু কেইটা দিছে গোটেই ভাৰতবৰ্ষৰ ৰাইজে বহু কেইটা দিছে আপোনালোকক এইবাৰ আহক স্পষ্ট কথা মানি বৰবিট কৰি এৰাই দিম আপোনালোকক শুনক কথাখিনি ক'ব দিয়ক স্পষ্ট কথা ধুবুৰী সমষ্টিত নজৰুল হক সাহেব আহক মৌলানা বদৰুদ্দিন সাহেব আহক বা আনকি আপোনালোকে বহিৰাগত পাবা কোনোবা লৈ আনক আমাৰ ধুবুৰী সমষ্টিৰ ৰাইজ এইবাৰ সংকল্প লৈছে আৰু সিদ্ধান্ত লৈছে যে এইবাৰ ধুবুৰী সমষ্টিত AIUDF দলক মানি ফৰফিট কৰি খেদি দিব লাহে বেৰ দি কবাই চামুগুৰিৰ পৰা ধুবুৰীত পঠাই দিছে বেৰ দি কবাই চাব ভিডিঅ'ত প্ৰমাণ দি যাম বেৰ দি কবাই পঠাই দিছে আমাক বহু কেইটা দিয়া নাই আমাৰ নজৰুল সাহেব এমএলএ যেনেকুৱা দান দক্ষিণা কৰে গৰীব মানুহ দিকে কংগ্ৰেছৰ বিধায়ক কংগ্ৰেছৰ অধিবক্তাজনক কৈ আছো যে আমাৰ উন্নয়নৰ কথা পাতক চাওক AIUDF বিজেপি কংগ্ৰেছ সকলো আছে ইয়াত শাসক বিৰোধী উন্নয়নৰ কথা পাতক কংগ্ৰেছৰ অধিবক্তাজনক মই প্ৰশ্ন কৰিব সুধিছোঁ 10 লক্ষ ভোটত যে আমাৰ MP সাহেব জিতিছে তাৰ বিনিময়ত ধুবুৰীবাসী ৰাইজক 1.5 বছৰ পাৰ হৈ গ'ল আজিলৈকে কি দিছে কিবা দিছে নেকি মই বিচাৰিছোঁ হেল্ল' ৰ'ব আহি আছো আকৌ আহিম লাজ থকা উচিত যে 15টা বছৰত ধুবুৰী লোকসভাৰ ৰাইজৰ ভোট লৈ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত গৈ মৌলানা বদৰুদ্দিন আজমল চাহাবে বিক্ৰী কৰি খাইছিল একো কৰিব পৰা নাই হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপিত AIUDF দল চলি আছে যোৱাবাৰ চাওক আমাৰ উন্নয়নৰ ক্ষেত্ৰত যদি ক'ব খোজে আমাক লাজ থকা উচিত আমাৰ চৰকাৰ চেন্ট্ৰেলত নাই আমাৰ চৰকাৰ ষ্টেটত নাই আৰু আপোনালোকে লাজ থকা উচিত আপোনালোকৰ চৰকাৰ আৰু বিৰোধী খুদি আছে কি উন্নতি কৰিছে আপোনালোকে একো নাজানে বিগ জিৰ' আপোনালোকৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে বাৰে অনুষ্ঠান ৰখাবলগীয়াত পৰিছোঁ এইবাৰ মহিলাসকলৰ কাষলৈ যাওঁ আপোনালোকক সুধিম এটা কথাই যে যিহেতুকে মহিলাক গুৰুত্ব দিয়াৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে কৈছে আঁচনিও লৈছে আপোনালোকে কি দেখিছে হয় তেখেতসকলে বিজেপিৰ পৰা তেখেতসকলে কৈছে উন্নয়ন কৰিছে হয় উন্নয়নৰ কথা কওক আজি UDFৰ দাদাজনেও কৈছে যে আমাৰ বিধায়ক আৰু আমাৰ MP মহোদয় উন্নয়ন কৰিছে হয় এইবিলাক কথা গঠনমূলক কথা ক'ব লাগে গঠনমূলক কথা কওক মহিলাৰ কথা কৈ লওক মহিলাৰ প্ৰসংগত মই ক'ব বিচাৰিছোঁ অসমত আৰু চেণ্ট্ৰেলত কংগ্ৰেছৰ চৰকাৰ থকা দিনত যিমান মহিলাৰ উন্নয়নমূলক কাম হৈছে চাকৰি বাকৰিৰ পৰা আৰম্ভ কৰি আজিলৈকে কোনো চৰকাৰ ইমান কাজ আৰু ইমান চাকৰি বাকৰি ইমান আঁচনি দিব পৰা নাই আপোনালোকে যদি শুনিব বিচাৰে মই গাই দিব পাৰিম কিন্তু ইমান সময় নাই কাৰণে মই থুলমূলকৈ কৈছোঁ আজি আশা কৰ্মী চাকৰি কোনে দিছিল আজি অংগনবাদী চাকৰি কোনে দিছিল আজি আমাৰ আইৰ ঘৰ কোনে দিছিল আজি আমাৰ স্কিম আঁচনিৰ কথা ক'ব বিচাৰিছে শুনক স্কিম আঁচনি মই গাই যাম স্কিম আঁচনিৰ কথা মই গাই যাম আজি বাচ্চাৰ পৰা বৃদ্ধলৈকে আমাৰ কংগ্ৰেছৰ তেতিয়া তৰুণ গগৈ চৰকাৰ আছিল কি দিছিলে অৰুণোদয় আঁচনি নহয় আপুনি শুনিব আইজনী মাজনীৰ স্কিম দিছিলে আমাৰ তৰুণ গগৈ চৰকাৰৰ দিনত কাকো হিংসা কৰা নাই জাতি ধৰ্ম ভাষা নিৰ্বিশেষে গৰীব দুখীয়া সকলে পাইছিল আজি আমাৰ এই কণকণী বাচ্চাসকলৰ কাৰণে প্ৰথমতে মই এটা কথাই ক'ম যে আমি সৰুৰ পৰা কংগ্ৰেছৰ দিনত আহিছোঁ কিন্তু এতিয়া যেতিয়া আমাৰ বিজেপি চৰকাৰ ষ্টেটৰ চেণ্ট্ৰেলত আহিছে গোটেই মানুহ ক'ব পাৰিব যে কংগ্ৰেছ আমলে কি ফেচিলিটি পাইছে আৰু এতিয়া কি সুবিধাটো পাইছে ফ্ৰীতে ল'ৰা ছোৱালীক পঢ়া শুনা কৰাইছে বাইদেউ মই এইটো কথা ক'ম আজি চাওক আমাৰ চৰকাৰে টকা নলোৱাকৈ বহুত যুৱক যুৱতীক চাকৰি দিছে
কোনটো আপোনালোকে কি কৰিছে আপোনালোকে কি কৰিছে অৰুণোদয় আৰু আঁচনি দিছে ঘৰ দিছে সব ফেচিলিটি দিছে সব ফেচিলিটি দিছে কোনে দিছে আমাৰ চৰকাৰে দিছে হেতু কলে নহব আমাৰ চৰকাৰে যিমান কৰিছে আপোনালোকে এটাও কৰা নাই এইবাৰ এটাই প্ৰমাণ হ'ব যদি ইউডিএফ দলে উন্নয়নমূলক কাম কৰিছে যদি বিজেপি মহিলাৰ প্ৰসংগত কওক মহিলাৰ প্ৰসংগত কৈ লওক মহিলাই কি পাইছে কি সংগত মই ক'ব বিচাৰিছো যিটো কৰিছে মানে বাইদেউ মই নাখঙে বাইদেউ কবি আপুনি কি পাইছে কি পোৱা কোনো পোৱা নাই বিজেপি সরকারে পোৱা নাই আমার অরুণোদয় দিচ্ছে সব বন্ধ করছে কংগ্রেস সরকার থাকতে আমি সব পাচ্ছি সবগুলি পাচ্ছি কংগ্রেস সরকার থাকতে কংগ্রেস ঠিকে আছে কংগ্রেসের টাইমত স্কিমের কথা কৈছে ভালে কৈছে ইহঁতৰ স্কিম কি কৰিছে ইহঁতৰ নিজে লৈছে ইন্দিৰা আৱাস যোজনা যেটো টকা আছিল ইহঁতৰ পৰা যদি বেনিফিচিয়াৰি তাতে গৈছিল তাতে যদি ৭৫,০০০ চেংচন হৈছিল বেনিফিচিয়াৰি পাইছিল ১,০০০ টকা কেনেকৈ কৰিছে ইহঁতৰ কংগ্ৰেছে নিজে ডেভেলপ কৰিছে নিজৰ উন্নতি কৰিছে পাব্লিকৰ উন্নতি হোৱা নাই সুতা কম্বলৰ ইহঁতে পলিচি কৰিছে আৰু সব স্কিমবিলাক ইহঁতে ডাইৰেক্ট ইহঁতে বেনিফিচিয়াৰি তাতে যাওঁতে ইহঁতে সব স্কিমবিলাক শেষ কৰি দিছে এইটো ইহঁতৰ উন্নতি হৈছে কিন্তু বিজেপি চৰকাৰ ডিজিটেল ইন্ডিয়া ডাইরেক্ট অনলাইনতে পয়সা আহি আছে অনলাইনতে কাম হৈ আছে সব ডিজিটেল ইন্ডিয়া মহিলাক কব দিছে শুনক মহিলাক কব দিছে তো শুনক আপনি যেটো কথা কলে আমাৰ কংগ্ৰেছৰ দিনৰ স্কিম আঁচনি আমিয়ে খাইছো আপনি কৈছেতো আপোনালোকে চৰকাৰত অহাৰ পিছত 10 বছৰে কি কৰিলে আমাক ধৰিব পৰা নাই আপোনালোকে ব্যৰ্থ হৈছে অসমৰ চৰকাৰ ব্যৰ্থ চৰকাৰ চেন্ট্ৰেলৰ চৰকাৰ ব্যৰ্থ চৰকাৰ সুৰক্ষা দিব পৰা নাই নাৰীক সুৰক্ষা দিব পৰা নাই বেটি বাঁচাও বেটি পঢ়াও কৈ বেটিক নিৰ্যাতন কৰিছে আপোনালোকে কি কৰিছে আপোনালোকে এইবিলাক কথা চিন্তা আমি এটা কথা উঠিছো যে কংগ্রেসের পিরিয়ডত খালি হুতা কম্বলের ব্যবসা করেছে আর বিজেপি সরকারত খালি মিঠা তেলের ব্যবসা কৰি আছে আর একো নাই মিঠা তেল দিব বলি এইটো ব্যবসা কম্বল আর মিঠা তেল প্রশ্ন আর যদি কংগ্রেসের পিরিয়ডত 10টা জিলা পরিষদ হয়েছে 10টা জিলা পরিষদ কিয় কৰিব পৰা নাই ইউডিএফ কিয় কৰিলে কংগ্রেস কিয় কৰিব পৰা নাই বিক্রি হল শুনক ম্যাডাম শুনক এক মিনিট শুনক ম্যাডাম শুনক এক মিনিট শুনক গোটেই অসম জানে গোটেই ভারতবর্ষ জানে যে বিজেপি সরকার অসমৰ বিজেপি সরকার ভারতবর্ষৰ বিজেপি সরকার কি কাম কৰিছে আমাৰ 15 বছৰ এই কি কৰিছে একো কৰা নাই মেডিকেল কোনে কৰিছে ৰুচি বিমান কোনে কৰিছে সিএম আৰু মোদী মহোদয় ইমান ব্ৰিজ কৰিছে দলং কৰিছে গোটেই অসমখন ডেভেলপ কৰিছে কি মই অন্তিম শেষৰ ফালে আহিছোঁ প্লিজ আপুনি মানে শেষৰ ফালে আহিছোঁ মই কথা কম অসমত কিছুমান আইন হৈছে এই আইনৰ কথা কোনে কোৱা নাই অসমত আসাম কেটেল প্ৰিজাৰ্ভেশ্যন আইন হৈছে কিছুমান মানুহে যিবিলাক পাহাৰীয়া মানুহক মুছলিম মানুহৰ এটা গোখাদ্য আছিল সেইটো বন্ধ কৰিছে কোনো কথা ক'ব নালাগে আৰু কাউণ্টাৰ থাকিলে ক'ব তাৰপিছত আনিছে ৰেজিষ্ট্ৰেশ্যন মুছলিম কাজি দি মেৰেজ কৰিব সেইটো বন্ধ কৰিছে এতিয়া ৰেজিষ্ট্ৰেশ্যনত আহিব লাগে সেইটো কৰিছে মুছলমানৰ মানুহে হিন্দু ল'ব লাগিব হিন্দুৰ মানুহে মুছলমান ল'ব নোৱাৰিব এইবোৰ এটা আইন আনিছে এনেকৈ আইন আনি এটা বিশেষ কৰি মাইনৰিটি অসমৰ মাইনৰিটি কমিউনিটিৰ মানুহক ইমান চেপত পেলোৱা হৈছে যাতে আমি উঠিব নোৱাৰোঁ কিন্তু সেইটো নহয় আপুনি চাওক আজি আজমল সাহেবৰ নেতৃত্বত আজমল ফাউণ্ডেশ্যনে কিমান হাজাৰ ডক্টৰ আৰু ইঞ্জিনিয়াৰ বনাই আছে আৰু আইএছ বনাব এটা অভিযোগ আছে আজমলক কোনো নেদেখে ইয়াত নাই দেখে সবে দেখে আমাৰ ইয়াতো আছে আৰু এটা কথা আপোনালোকে শুনিলে লাষ্টৰ ফালে মই কৈ আছোঁ যে যোনে যিমান চিঞৰি পেৰ নকৰক কিয় অসমত বিজেপি যিমানখিনি কাম কৰিছে যে উচ্ছেদৰ নামত যিটো কৰিছে আজিলৈকে উচ্ছেদ কৰিছে ভোট বেংকৰ কাৰণে আপাৰ আসামত গ'লে বোলে মেয়াক বোলে খেদি দিয়ে লেবাৰ কাম কৰিব নোৱাৰে ইটছ ইণ্ডিয়া কাণ্ট্ৰি ইণ্ডিয়ান সভাৰেণ্টি সবকে ঠিক ৰাখিব কিন্তু সেইটো কৰা নাই আৰু কি হৈছে যে লোৱাৰ আসামত বোলে আমি বোলে মেচ আচাৰ বোলে ভোট নালাগে অচিনাকি মানুহৰ ভোট নালাগে এইবোৰ কথা কুখত কথা কৈ মতিভ্ৰষ্ট কৰিছে গতিকে আৰু কংগ্ৰেছে যিবিলাক অভিশপ্ত কাম কৰিছে মই সেইটো নকওঁ বহুত সময় লাগিব গতিকে ধুবুৰী ডিষ্ট্ৰিক্টত 5টা সমষ্টি আছে ইনশাল্লাহ আমি 5টা সমষ্টিৰ পৰা ইউডিএফৰ পৰা জিতি লৈ যাম মই এটা কথা জানিব বিচাৰোঁ আমাৰ কংগ্ৰেছৰ মিত্ৰ এতিয়া আমি ক'লো যে তেওঁলোকে কংগ্ৰেছ ভ্ৰষ্ট দল তাৰ প্ৰমাণ হৈছে এইবাৰ যে পঞ্চায়ত ইলেকশ্যন হৈ গ'ল কংগ্ৰেছৰ 10খন জেডপিচি জিকিলে ইয়াত এজন জেডপিচি থিয় দি আছে তেওঁলোকে উত্তৰ দিব পাৰে তেওঁলোকে কিয় চৰকাৰ বনাব পৰা নাই জেডপিচি কিয় বনাব পৰা নাই এক নম্বৰ কথা
দ্বিতীয় কথা বাইদেউ, তেওঁ যেই কথাটো কৈছে, মোৰ বন্ধুবৰ উকিল সাহেব ইউডিএফৰ পৰা মই জানিব বিচাৰোঁ তেওঁ কি বাল্য বিবাহৰ সমৰ্থন কৰে নেকি, বা তেওঁৰ দল কি বাল্য বিবাহৰ সমৰ্থন কৰে নেকি? চৰকাৰৰ কাম কি? চৰকাৰৰ কাম জনগণক ৰাস্তা দেখুওৱা, জনগণক আমাৰো আছিল, তেওঁলোকে বাল্য বিবাহ সমৰ্থন কৰে নেকি? আমাৰ মই বাল্য বিবাহ কৈছোঁ, মই বাল্য বিবাহ আইনত যিটো ছাত্ৰ বাল্য বিবাহৰ কথা কৈছোঁ, বাল্য বিবাহৰ নামত অসমত মাইনৰিটি মানুহক যিমান হেৰাসমেণ্ট কৰা হৈছে, মই প্ৰায় 100টাৰ ওপৰে বাল্য বিবাহৰ কেছ খালাস কৰিছোঁ, এটা কেছো কনভিকশ্যন হোৱা নাই। আৰু আপোনাৰ ইলেকশ্যনৰ আগত এইটো অনাবল CMৰ নেতৃত্বত, পুলিচৰ নেতৃত্বত যিবিলাক মাইনৰিটিক মানুহক হেৰাসমেণ্ট কৰা হৈছে, বাল্য বিবাহৰ কেছ ধুবুৰী আদালতত যাওক, পক্সো আদালতৰ পৰা এটা কেছো কনভিকশ্যন হোৱা নাই। আমি 100টা কেছ 1 কোটি কৰি 100,000 কোটি টাকাৰ আমি কেছ ফাইল কৰিম তেওঁৰ এগেইনষ্টত, এইটো মই চেলেঞ্জ কৰি কৈ আছোঁ। গতিকে বাল্য বিবাহৰ কথা, মই বাল্য বিবাহ সাপোর্ট নকৰোঁ, যেটো আইন যেটো আছে বাল্য বিবাহ সমৰ্থন যদি নকৰে তেনেহ'লে তো আমাৰ দল যিজনা 18 বছৰ পাৰ কৰিছে তাক তো এৰেষ্ট কৰা নাই, যিজনা 14 বছৰ বয়সত বিয়া কৰিছে তেওঁক যে বাল্য বিবাহ ধৰিছে, সেইটো হেৰাসমেণ্ট কৰিছে ইন দ্য নেম অফ, কিছুমানে বিয়া কৰিছে 10-20 বছৰ আগত বিয়া কৰিছে, 2-3টা করে সন্তান আছে, সেই লোকক সেই বিৰক আনি কেছৰ ভিতৰত সোমাই দিছে। আদালতে কৰিছে কি বিলাসীৰ পৰা এটা কেছ মই শুকুৰ আলী বুলি এটা মানুহ নামৰ কেছ খালাস কৰিছোঁ, কোৰ্টে কৈছে এইটো কেছ নহ'বই, কি হ'ব 1000 টাকা ফাইন দি তেওঁ কেছৰ পৰা ৰেহাই দিছে। সেইটো কেছ হ'ল নেকি? সেইটো বাল্য বিবাহ হ'ল নেকি? য'তে মতে কেছ কৰা হৈছে, কওক আপোনাৰ আপোনালোকে ভালদৰে জানে আমাৰ কংগ্ৰেছৰ মিত্ৰ আৰু ইউডিএফৰ মিত্ৰ সদায় সংবিধান আৰু কোৰ্টৰ কথা কয়। আমি কিন্তু আপোনালোকক কৈ আছোঁ এতিয়াও আমাৰ আইন জীৱিত আছে, আমাৰ ভাৰতবৰ্ষৰ সংবিধানে আমাক কিন্তু ৰাইট দিছে। আপুনি কোৰ্টত যাওক, যদি কিবা কৰা হৈছে আপুনি কোৰ্টত যাওক। সংবিধানক ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আপোনালোকে অপমান কৰি চলিছে, তাৰ বাহিৰে একো কৰা নাই। আপোনালোকে সংবিধান মানে কি এইটোৱে নাজানে, আপোনালোকৰ মূৰত একোৱেই নাই। সংবিধানক যেনেকে অপমান আপোনালোকে কৰিছে, মই কৈ আছোঁ এই ইংৰাজৰ হাতৰ পৰা যেতিয়া এই ভাৰতবৰ্ষ আমি জয় কৰিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতৃত্বত, তাৰপিছত যেতিয়া সংবিধান বনাইছে এই ভাৰতবৰ্ষৰ ৰাইজে আগন্তুক দিনত আপোনালোকক সংবিধানক বেয়া পোৱাৰ কাৰণে আপোনালোকক বেয়া পাইছে। মই স্পষ্ট কথা কৈছোঁ, যেনেকৈ এইবাৰ 2024 চনত 400 পাৰ কৈছে, আহি কেনে 240ত আহি ঠকি গৈছে। আগন্তুক দিনত আপোনালোকে যিমান পাৰ নকওক কিয় আপুনি 100+ হ'ব নোৱাৰে। মই বৰ আনন্দিত আমাৰ কংগ্ৰেছৰ মিত্ৰসকল 90-99 বাইদেউ আমাৰ ইয়াত আমি বৰ আনন্দিত, কংগ্ৰেছৰ মিত্ৰ 90-99 সন্তুষ্ট। আমি বিচাৰিম তেওঁলোকে ইমানখিনিত যাতে সন্তুষ্ট থাকে। আমাৰ চৰকাৰ আগন্তুক 50 বছৰ আৰু ভাৰতবৰ্ষত থাকিব, আমাৰ সেই চৰকাৰক হিলাব নোৱাৰে। তাৰ কাৰণ কংগ্ৰেছৰ মেৰুদণ্ড নাই কোৱা হৈছে, কংগ্ৰেছৰ মেৰুদণ্ড নাই কোৱা হৈছে। ভাৰতবৰ্ষৰ ৰাইজে দাম্ভালি মাৰি কথা কোৱাত কেতিয়াও ভাল নাপায়। স্পষ্ট কথা, আমি 400 পাৰ কেতিয়াও কোৱা নাই। উই ছাপৰ্ট পাব্লিক মেণ্ডেট, পাব্লিক যেনেকৈ ভোট দিয়ে তাক আমি স্বীকাৰ কৰি লৈছোঁ, আমি ৱেলকাম জনাইছোঁ। কিন্তু আপোনালোকে ৱেলকাম জনাব পৰা নাই, তাকে লজ্জিত পাব লাগে, আপোনালোকে লাজ থাকিব লাগে। মই আজি যিহেতু ডিবেট চলি আছে, আমি কংগ্ৰেছৰ বন্ধু আৰু বিজেপিৰ বন্ধুসকলক আমি কোৱেশ্যন কৰিব বিচাৰিছোঁ। যিহেতু বৰ্তমান আটাইতকৈ অসমৰ জ্বলন্ত সমস্যা হ'ল উচ্ছেদ। এই উচ্ছেদ প্ৰক্ৰিয়াটো কেতিয়াৰ পৰা আৰম্ভ হ'ল, কেতিয়া কেবিনেটৰ ডিচিশ্যন হ'ল, এই উচ্ছেদৰ মানে এইটো কেবিনেট কাৰ দিনত হ'ল? আজিৰ দিনত যে ধুবুৰীৰ সাংসদ তেখেতৰ নেতৃত্বত কিন্তু তেতিয়া হৈছে এই উচ্ছেদটো কংগ্ৰেছৰ পিৰিয়ডত পাছ কৰা হৈছে আৰু বিজেপিৰ পিৰিয়ডত গৈ এক্সিকিউশ্যন হৈ আছে। আৰু এটা কথা, নেক্সট কথা হ'ল আজি চাওক, আজি ডি ভোটাৰৰ যিটো সমস্যা, এই ডি ভোটাৰ যেতিয়া AGB গভৰ্ণমেণ্ট আছিল 2001 চনত যেতিয়া AGB গভৰ্ণমেণ্ট শেষ হয়, তেতিয়া আমাৰ অসমৰ ডি ভোটাৰ সংখ্যা কিমান আছিল? 20,209টা মান আছিল। কিন্তু এই কংগ্ৰেছৰ পিৰিয়ডত গৈ 5.5 লাখৰ ওপৰত হ'ল। তাৰপিছত আৰু যিটো সমস্যা, এই আজি যিবিলাক চৰ অঞ্চলৰ মাটিৰ পাট্টা, এই চৰ অঞ্চলৰ মাটি কিন্তু পাট্টা মাইনৰিটি মানুহ থকাৰ কাৰণে কিন্তু কংগ্ৰেছেও দিয়া নাই, আৰু কংগ্ৰেছেও নাই কৈ আছোঁ কংগ্ৰেছেও দিয়া নাই, আৰু বিজেপিয়েও দিয়া নাই। আৰে আমি কৈ আছোঁ, আগত আছিল ডিটেনশ্যন কেম্প কাৰ পিৰিয়ডত হৈছে? আজিৰ ডেটত এই ৰকিবুলৰ পিৰিয়ডত হৈছে। বাইদেউ ৰকিবুলৰ আমি কংগ্ৰেছে কৰা নাই কাৰণে ইউডিএফৰ জন্ম হৈছে। ৰাইজৰ কাম কৰিব, ৰাইজৰ লগত থাকিব। তেখেতসকলে 15 বছৰ কি কৰিলে, তাৰ কাৰণে MP জিকিব নোৱাৰিলে। আপোনালোকে ইউডিএফৰ ভাই বন্ধুসকলক সোধক, তেখেতসকলে জিকাৰ পিছত কোনটো দলত CMৰ ভোট দিব যাব, সেই কথাটো আগত সোধক। তেখেতসকলে
চাৰিটা MLA জিকাৰ পিছত কাক ভোট দিব CM-ৰ কাৰণে কাক ভোট দিব এইটো সোধক এতিয়া মোৰ কোশ্চিন হল আপনি প্ৰথম ৰাজনীতিক ষ্টাৰ্ট কৰিছে AIDF-ৰ কাউন্সিলৰ হৈ আজিৰ ডেটত আপনি এইটো ধুবুৰী জিলাৰ ধুবুৰী জিলা ৰবা ধুবুৰী জিলা পৰিষদৰ এজন সদস্য ধুবুৰী জিলা পৰিষদৰ সদস্য 11জন জিলা পৰিষদৰ কংগ্ৰেছৰ সদস্য জিকাৰ পিছত তাক সোধক কাক ভোট দিছে AIDF-ক সাপোৰ্ট কৰিছে আপোনালোকৰ বিধায়কজন কংগ্ৰেছত আছিল কংগ্ৰেছৰ পৰা খেতি দিয়াৰ কাৰণে দুৰ্নীতি কৰাৰ কাৰণে আজি তেখেতক UDF-ত লৈ গৈছে UDF-ৰ পৰা MLA হ'ব পাৰিছে আপোনালোকে এটা কথা চিন্তা কৰক আজি যিজন CM হয় তেখেত আমাৰ কংগ্ৰেছ দলত আছিলে আজি আপোনালোকে এইটো কথা নব উন্নয়নৰ কথা কওক আপোনালোকৰ বিধায়ক মহোদয় যদি ভাল উন্নয়নমূলক কাম কৰিছে 2000 ৰব কংগ্ৰেছ হল দল বাগৰৰ দল আমাৰ এই যে বাইদেউ আমাৰ UDF-ৰ প্ৰডাক্ট আছিল UDF-ৰ পৰা কংগ্ৰেছত আহিছে অসমৰ CM কংগ্ৰেছৰ আছিল অসমৰ যিমান ডাঙৰ আজি পীযুষ হাজৰিকা থেকে আৰম্ভ কৰি যিমান ডাঙৰ আজি MLA MP মিনিষ্টাৰ আছে গোটেইখিনি কংগ্ৰেছৰ প্ৰডাক্ট কংগ্ৰেছৰ গৈ তেওঁলোকে বিজেপিত যায় হুদক কাৰ চৰকাৰ বিচাৰে UDF-এ কাৰ চৰকাৰ বিচাৰে সেইটো হুদিলে প্ৰমাণ হৈ যাব বিজেপিৰ এপিত আৰু হেপিত সেইটো হৈছে UDF আৰু বিজেপি এটা কথা মই হকি আনি দিব বিচাৰিছো তেখেতসকল যদি ইমান ভাল কংগ্ৰেছে ভাল কাম কৰা নাই মানিলো 2021 চনত কংগ্ৰেছ ইমান বিয়া হোৱাৰ পিছতো ভৰিত তলত মাটি নাই UDF-এ কংগ্ৰেছৰ লগত কিয় এলায়েন্স কৰিছিল তাৰ মানে জিকিব পৰা পজিশন নাছিল সেই কাৰণে বদৰুদ্দিন আজমলক খেদি দি 10,000ৰ ওপৰত 10 লাখৰ ওপৰত ৰকিবুল হুছেইন মহোদয় MP হৈছে ভাৰতবৰ্ষত এইটো এটা এক্সিডেন্ট আছিল আজি ডেটত কওক গৌৰৱ গগৈ আজি কেইটা উচ্ছেদিত পৰিয়ালৰ ওচৰত গৈছে গৌৰৱ গগৈ আপোনালোকৰ সভাপতি অসম ষ্টেটৰ সভাপতি গৌৰৱ গগৈ উচ্ছেদিত পৰিয়ালৰ যোৱা নাই আপোনালোকৰ সভাপতি কংগ্ৰেছৰ সভাপতি উচ্ছেদিত সাধাৰণ মানুহ আজি ৰ'ব ঠিক আছে ভোট দিছে আপুনি 14 লাখ মানুহক অপমান কৰিছে ৰাইজক অপমান কৰাৰ দুটা দল আছে ভাৰতবৰ্ষত এটা হল বিজেপি আৰু এটা হল AIDF তাৰমানে আমাৰ অলপ আগতে আমাৰ কংগ্ৰেছৰ বন্ধু কৈ গ'লে যে আমি সংবিধান সম্বন্ধে একো নাজানো এতিয়া ৰব প্লিজ এতিয়া যদি আমি সংবিধান সম্বন্ধে নাজানো আমি সংবিধান পকেটত নাৰাখো সংবিধান নাজানে কাৰণে পকেটত ৰাখে পকেটত কোনে ৰাখিব আজি এজন ষ্টুডেণ্ট যদি একো নাজানে কিতাপটো পকেটত ৰাখিব আমি ভাৰতীয় জনতা পাৰ্টি আমি সংবিধান সম্বন্ধে একদম ওয়াকিবহাল আমাৰ সংবিধানৰ কোনো ভুল নাই আজি ৰাহুল গান্ধীয়ে সংবিধান নিজৰ পকেটত ৰাখে কংগ্ৰেছে পকেটত ৰাখে সংবিধান আমি জানো আমি সংবিধান হিচাপে কাম কৰি আছো ইয়াত আমি অসাংবিধানিক কোনো কাম কৰা নাই আমাৰ ভাৰতীয় জনতা পাৰ্টি দলে কোনো অসাংবিধানিক কাম কৰা নাই আজি কংগ্ৰেছে কৰিছে কৰে মোৰ হিচাপত দাদা আপুনি বিজেপিৰ পৰা ইমিডিয়েট ৰিজাইন দিব লাগে কাৰণ আপোনাৰ মুখ্যমন্ত্ৰীয়ে সংবিধানক বেয়া পায় আপুনি ভাল পায় কি কৰিব আপোনাৰ নীতি আদৰ্শই নাই আপোনালোকৰ বিজেপিৰ যোনটো নীতি আদৰ্শ এটি হল মানুহক গালি পাৰা সংবিধানক গালি পাৰা আৰু মহাত্মা গান্ধীক জনে মাৰিছে গুলিয়াই কেনে তেখেতক ভাল পোৱা আপোনাৰ নীতি স্পষ্ট কথা মহাত্মা গান্ধী এইটো আমাৰ আইডিয়লজি নহয় এইটো কংগ্ৰেছৰ আইডিয়লজি যিমানখিনি আপোনাৰ কি কৰি আছে জাতীয় সংঘ লগাই আছিল এইবিলাক কংগ্ৰেছে লগাইছিল আমালোকে লগোৱা নাই আৰু দাদা এটা কথা কৈছে মই দাদা ডাইভাৰ্ট কৰাটো এওঁলোকৰ একদম প্ৰাপ্য এওঁলোকে কামেই এইটো আপোনাক মই ফাৰ্ষ্ট প্ৰশ্ন কৰিছোঁ যে আপোনাৰ MP ক্ৰামৰ কাৰণে 14 লাখ মানুহে ভোট দিছিল নেকি নহয় ক্ৰামৰ কাৰণে 14 লাখ মানুহে ভোট দিছিল নেকি আপুনি এইটোতো ডাইভাৰ্ট কৰি লৈ গৈছে এইটো জবাব দিয়ক আৰু এটা কথা 2012 চনৰ শীতকালীন অধিৱেশনত সংখ্যালঘু উচ্ছেদ অনুমোদন আইন এওঁলোকৰ মাননীয় ৰকিবুল ৰায় ডাঙৰীয়া মুছলিমৰ বিপক্ষে কিয় এইটো আইন সন্মত কৰিলে এইটোৰ জবাব মোক দিয়ক এইটোৰ জবাব দিয়ক মানে চাওক তেখেতসকলৰ মুখত
মাইনৰিটি শব্দটো চুবা নিদিয়ে, কাৰণ মাইনৰিটিক তেখেতসকলে যিমান দিনৰ লাষ্ট 10 বছৰৰ পৰা যিমান অপমান কৰিছে, যিমান তুচ্ছ তাচ্ছিল্য কৰিছে, যিমান উচ্ছেদ কৰিছে, মই কৈ আছোঁ তেখেতসকলে মাইনৰিটিসকলক ছেকেণ্ড ক্লাছ চিটিজেন হিচাপত ভাবি লৈছে আৰু তেখেতসকলে মাইনৰিটিবিলাকক এটা কথা এছাৰ সম্পৰ্কৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া দিয়ে আপুনি কওক। এছাৰ সম্পৰ্কত যিটো আছে মানে দেখা গৈছে কিছুমান জেগাত হৈছে মানে শ্বিফ্ট হৈছে, এজন মানুহ ছোৱালী এজনী বিয়া বেলেগ জেগাত বিয়া হৈছে, সেইবোৰো দেখা গৈছে কিছুমান বিয়ালৈ সেইবিলাক অবৈধভাৱে অলপ কাম কৰি আছে। যদি শ্বিফ্ট হৈছে হাজবেণ্ডৰ ঘৰত নাম উঠিব লাগিব। কেনেকুৱা পাইছে, ভাল পাইছে, বেয়া পাইছে, প্ৰতিক্ৰিয়াটো কি? না সেইটো কথা কৈছোঁ, বেয়া পাইছোঁ আৰু কি মানে ঠিকমতে কাম কৰা হোৱা নাই, মানে অনৈতিকভাৱে কিছুমান কাম কৰা হৈছে। এইকাৰণে ছোৱালী এজনী বিয়া হৈ হাজবেণ্ডৰ ঘৰত গৈছে, সেই তাত দেখাইছে যে তাত বোলে নাই বুলি কৈছে। সেইটো শ্বিফ্ট লিখিব লাগিব, সেইটো শ্বিফ্ট নলকে বেলেগভাৱে লিখিছে আৰু কি, সেইটো শ্বিফ্ট বেলেগভাৱে কৰিছে। কিন্তু মই জানো যে য'ত য'ত মানুহ মৰিছে ন ডাউট এছাৰত আহিলে হ'ব কি, যিবিলাক মানুহ মৰিছে ভোটাৰ লিষ্টৰ পৰা নাম কাটি যাব, সেইবোৰ কাটিব লাগিব, কমি যাব। আৰু যিবিলাক শ্বিফ্ট হৈছে আৰু ছিংগল ভোটাৰ হ'ব লাগিব। কিছুমানে দেখা গৈছে আমাৰ অসমৰ CM-এ কৈছে কি যে বিহাৰৰ পৰা আনিলে বোলে ইয়াৰ বোলে যোনে থাকিব তাৰ বোলে ভোট দিব লাগে। গতিকে অবৈধ কথা হৈছে, অসাংবিধানিক কথা হৈছে, সেইটো হ'ব নোৱাৰে। গতিকে এছাৰৰ যিটো নিয়ম আছে, যিটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া যিটো গাইড দিছে, সেই গাইড মতে হ'ব লাগে, কোনো অসম চৰকাৰৰ CM-ৰ নেতৃত্বত হ'ব নালাগে। সেইটো মোৰ স্পষ্ট কথা। বাইদেউ সেইটো ভাল লাগিছে যে আমাৰ কংগ্ৰেছৰ মিত্ৰ আৰু UDF-ৰ মিত্ৰ SR আৰু SIR সমৰ্থন জনাইছে। একচুৱেলি সেইটো ইলেকশ্যন কমিশ্যনাৰৰ নিয়ম, সেইটো প্ৰতি 10 বছৰ মূৰে মূৰে আমাৰ ভাৰতবৰ্ষত সেইটো আইন আছে। কিন্তু মই এটা কথা জানিব বিচাৰোঁ, সেইটো কি বেয়া হৈ আছে যে আমি এটা মানুহে 3 জেগাত ভোট দিয়ে, সেইটো কাটিব লাগে নে নাই? সেইটো আমাৰ প্ৰতিখন দলে সমৰ্থন কৰে, সেইকাৰণে আমি গোটেই ৰাইজ বিহাৰৰ পৰা আহি ইয়াত ভোটাৰ হ'ব নালাগে, সেইটোতো মেইন ইছ্যু হয়। বিহাৰৰ পৰা আনি যোনে ইয়াত কাম কৰিব তেলৰ ডিপুত থাকিব, তেওঁ বোলে অসমৰ ভোটাৰ। হাউ ইটছ পচিবল? ইট ইজ দ্য ভোটাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত দিব, আৰু যিটো চিটিজেনশ্বিপ যিটো এক্ট আছে, এক্ট অনুযায়ী ভোটাৰ লিষ্টত নাম উঠিব লাগিব। নতুনকৈ আহিলে এসপ্তাহ কাম কৰিলে সেইটো নাম উঠিব, তেনেহ'লে বাংলাদেশী ভৰি যাব। আপুনি বাংলাদেশ জিয়ৰীয়াকৈ আছে, আকৌ বিহাৰ ম্যানমাৰ বেলেগৰ পৰা আনি দিয়ে অসমত ভোটাৰ হ'ব সাজব আছে। বিহাৰ কি ভাৰতবৰ্ষৰ ভিতৰত নাই নেকি? নহয় নহয়, মই জানিব বিচাৰোঁ বিহাৰ কি ভাৰতবৰ্ষৰ ভিতৰত নাই নেকি? ভাৰতীয় মানুহ যেনেকৈ এতিয়া UDF আৰু কংগ্ৰেছৰ মিত্ৰ কৈছে যে ভাৰতবৰ্ষৰ গোটেই মানুহ এক লগত আমি আছোঁ, এতিয়া কেনেকৈ তেওঁ বিহাৰৰ মানুহক ছেপাৰেট কৰিলে, বেংগলৰ মানুহক ছেপাৰেট কৰিলে? নাম আছে, তাতো নাম আছে, বিহাৰতো নাম আছে, ইয়াতো নাম আছে, তেনেকৈ কেনেকৈ হ'ব? এটা নাম হ'ব, ডাবল এণ্ট্ৰি কেনেকৈ হ'ব? আমাৰ অসমৰ মানুহ বিহাৰত নাম উঠাব দিব নেকি? কেতিয়াও নিদিব। গতিকে আমি ভাবিছোঁ এটা মই বিহাৰত যাম, যদি দাদাই কোৱা মতে যদি আমাৰ অসমৰ মানুহক যদি বিহাৰত নাম উঠাবলৈ দিয়ে, মই অসমৰ পৰা বিহাৰত যাম। এওঁলোকে যদি বিহাৰৰ ৰেচিডেঞ্চি লয় তেতিয়াহ'লে বিহাৰৰ ভোটাৰ তালিকাত এওঁলোকৰ নাম উঠিব, কিন্তু আমাৰ অসমত যিটো নাম থাকিব কাটি লৈ তাৰ পৰা ফৰ্ম 7 ফিল আপ কৰি কাটি লৈ আহিব লাগিব। সেইবিলাক চিষ্টেম আপোনালোকে কৰা নাই। আৰু এটা ডাঙৰ এলিগেশ্যন আছে, আজি যদি চাই বিলাসীপাৰা সমষ্টিৰ ভিতৰতে চৰুৱা বখৰা যিখিনি অঞ্চল আছে, তাৰ পৰা যিখিনি উচ্ছেদ হৈছে, উচ্ছেদিত মানুহবিলাকক ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰি বেলেগ ঠাইতে শিফ্ট কৰি দিছে। এটা কাৰণ হ'ল এইটো BJPৰ এটা প্লান কৰিছে, মাইনৰিটি ভোট বেছি আছে, তাৰ পৰা যাতে উচ্ছেদ কৰি বেলেগ সমষ্টিত বিশৃংখলত সোমাই দিলে যাতে BJP তাতে পজিটিভ এটা মানে ভোট পাব পাৰে, তেনেকুৱা প্লান BJP কৰি আছে। BJP অসাংবিধানিক কাম কৰি আছে এই চৰকাৰখনে। SRটো সমৰ্থন কৰাটো আমি জনাওঁ, কিন্তু অসংবিধান হিচাপত যদি কৰে এইটো আমি কেতিয়াও সমৰ্থন নজনাওঁ, কোনো সমৰ্থন নজনায়। স্পষ্ট কথা, ভোট চুৰৰ ওপৰত তেখেতসকলে ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়াক পকেটত ৰাখিছে। কোনোবা ইলেকশ্যন কমিশ্যনাৰ এইটো নিউট্ৰেল থাকিব লাগে। ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়াক তেখেতসকলে পকেটত ৰাখি কাম কৰি আছে। গতিকে এই BJP দল অসাংবিধানিক দল, অগণতান্ত্ৰিক দল, এই দলক কেতিয়াও ৰাইজে সমৰ্থন নকৰে। নহয়, আমাৰ ভাৰতীয় জনতা পাৰ্টি নেশ্যনেল পলিটিকেল পাৰ্টি, তেওঁ কেনেকৈ কৈ আছে এইটো নহয়, এইটো প্ৰুফ হ'ল এওঁলোকৰ আইডিঅলজিত সংবিধানিক নামানে। ভোট চুৰি হয় নেকি এইটো গভৰ্ণমেণ্টৰ ফালৰ পৰা নকৰে, এইটো কৰে ইলেকশ্যন কমিশ্যনে মেইনটেইন কৰে। ভাৰতৰ ইলেকশ্যন কমিশ্যনাৰে কৈছে নেকি ভাৰতীয় জনতা পাৰ্টি ভোট চুৰ কৰিছে? তাৰ মানে এওঁলোকে সাংবিধানিক নমানা দল। জাতীয় কংগ্ৰেছটো এইটো অসমত চৰকাৰ অহাৰ এটাই শ্লোগান আছিলে BJP চৰকাৰৰ,
জাতি মাটি আৰু ভেটিৰ কথা কৈ অসমত চৰকাৰ গঠন কৰিছে। এতিয়া কি কৰিছে জাতিক অপমান কৰিছে, ভেটিও শেষ কৰিছে, মানুহ ভেটি চাৰা কৰি দিছে আৰু জাতি ভাটিৰ কথা কৈ এই চৰকাৰ অহাৰ পিছত মানুহক যিটো মাধুমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ আপোনালোক সুখী নে কেনেকুৱা? এক্সট্ৰিমলি এইটোত আমি সুখী নহয়, কাৰণ সমষ্টি আজিৰ ডেটে চাওক, ক'ব দিয়ক, লেট মি ফিনিছ। আজিৰ ডেটে চাওক, আজি বিশৃংজৰুৱা যিটো সমষ্টি ক'ৰবাৰ চাপৰ বঙাইগাঁৱৰ পৰা আৰম্ভ কৰি বাংলাদেশ বৰ্ডাৰ নীলুখীয়া পাৰ্ট 3লৈকে আছে, ইফালে মেঘালয় আৰু ধুবুৰী আৰু এইফালে বিলাসীপাৰা এইটো সমষ্টিৰ ভিতৰত। এইটো সমষ্টি যদি দেখা যায়, ইয়াতে কেইটা 7টা সমষ্টি আছিল, ধুবুৰী ডিষ্ট্ৰিক্টৰ 7টা সমষ্টি আছিল, তাৰে পৰা 2টা সমষ্টি মাইনাছ কৰি দিয়া হৈছে। ডেট মিনছ বিজেপিয়ে ইচ্ছাকৃতভাৱে ইয়াতে মাইনৰিটিৰ সংখ্যা বেছি থকাৰ কাৰণে ইচ্ছাকৃতভাৱে ডেলিমিটেশ্যনত এ কেটেগৰী, বি কেটেগৰী, চি কেটেগৰী কৰি ইয়াতে সমষ্টি কমাই দিছে। বাইদেউ, ডেলিমিটেশন লৈ আমার কোনো কমপ্লেন নাই, আর রাইজ সন্তুষ্ট, আমি কিন্তু গোটেইখিনি চাইছো। আর তেওঁলোকে কি কথা কয়, এতিয়াই কৈছে ইউডিএফ আর কংগ্রেস। অলপখিনি আগতে মোৰ ভাইটিয়ে এটা প্ৰশ্ন কৰিছিল, 2015লৈকে 14লৈকে তেওঁলোকে আমাৰ ইউডিএফৰ MP সাহেবৰ সমৰ্থন লৈ চৰকাৰ চলালে। আজি ইউডিএফক তেওঁলোকে বেয়া কৈ আছে, তাৰপিছত আকৌ মিত্ৰ কৰিছে, আকৌ মিত্ৰতা নকৰে, তাৰ কোনো গ্যাৰাণ্টি নাই। প্ৰমাণ দেখক, আমি যেতিয়া এলায়েন্সত আছিলোঁ, মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ চাহাব, তেখেত আমাৰ যেতিয়া মিত্ৰজোঁট আছিলে, আমাৰ অকল BPFক লৈ কেনে মিত্ৰজোঁট কৰিছিলোঁ। আপোনালোকে হোমৱৰ্ক কৰক, পঢ়া শুনা কৰক, হিষ্ট্ৰী পঢ়ক, আপোনালোকে একো নাজানে। মোৰ সৰু ভাইটিৰ বয়স কম, তেওঁ বোধহয় মোৰ কথাখিনি শুনা নাই। মই কৈছোঁ, আমাৰ মাননীয় MP বদৰুদ্দিন আজমল চাহেব কেন্দ্ৰত কংগ্ৰেছ চৰকাৰক সমৰ্থন কৰিছিল, UPA চৰকাৰক সমৰ্থন কৰাৰ কাৰণে। শুনক, মাননীয় প্ৰাক্তন সাংসদ, আচলতে বিজেপিয়ে যিটো ষড়যন্ত্ৰ চলাইছে, যিমানেই নকৰক কিয় ৰাইজে অসমৰ পৰা প্ৰত্যাখ্যান কৰিছে। এইবাৰ আৰু বিজেপি চৰকাৰ নাহে, এইবাৰ আৰু এই অত্যাচাৰী বিজেপি চৰকাৰক সকলে জাতি ধৰ্ম ভাষা সকলে বিদায় দিয়াৰ কাৰণে সাজু হৈছে। চাওক, মই ডেলিমিটেশ্যনৰ কথা কৈ আছোঁ। ডেলিমিটেশ্যনত গোটেই অসমৰ ভিতৰত বিজেপিয়ে কৰিছে কি, 22টা মাইনৰিটিৰ সিট কাটি দিছে। বিশেষকৈ গোলগঞ্জৰ কথা, মই আমি ৰিপ্ৰেজেণ্টিং ফ্ৰম গোলগঞ্জত যদি আপুনি আসামৰ পৰা যদি ছেটেলাইটে যদি যায়, আপুনি অংক মিলাব নোৱাৰিব। তাৰ পৰা এটা ৱাৰ্ড কৰি এক মানে মোটামুটি 40,000 বেছি হিন্দু ভোটাৰ্ছ কৰিছে। হোৱাই ইট ইজ নট ডেম'ক্ৰেটিক হোৱা নাই, ইট ইজ ডেম'ক্ৰেটিক হোৱা নাই। প্ৰতিটো ভোটাৰ আপোনাৰ গোলগঞ্জ সমষ্টিটো আহিছে, গৌৰীপুৰৰ টাউন গুচি গৈছে, আৰু গৌৰীপুৰ ইজ গৌৰীপুৰ, কিন্তু গৌৰীপুৰ আহি কিন্তু গোলগঞ্জৰ সমষ্টিটো আহিছে, গৌৰীপুৰৰ টাউনৰ ভিতৰত মিউনিচিপালিটিটো সোমাই দিছে। গতিকে এতিয়া আনকনষ্টিটিউচনেল হৈছে। আৰু মই যেতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া গুৱাহাটীত যেতিয়া আহিছিলে, সৰুক্ষেত্ৰীয়ে যেতিয়া বহিছিল, তেতিয়া মই প্ৰটেষ্ট কৰিছিলোঁ, ৰিটেন অবজেকশ্যনো দিছিলোঁ। চাওক, মই এটা কথা কওঁ, যোনটো ডেলিমিটেশ্যন কৰিছে তেখেতসকলে যদি মাইনৰিটি মানুহক ইমান সহায় কৰিছে, ইমান ভাল পায় অন্তৰৰ পৰা, তেতিয়াহ'লে কিছুমান সমষ্টিত কি কৰিছে জানে? এইটো ঘৰ হিন্দু ঘৰ, তেখেতসকলক এইটো সমষ্টিত এইটো ঘৰ মুছলিম ঘৰ, এইটো সমষ্টিত আমাৰ সমষ্টিৰ পৰা বাদ দে। আপোনালোকৰ যদি সাহস আছে, মানে এওঁলোকে ক'ব বিচাৰিছে দেশৰ পৰা ওলাই দিছে নেকি? সমষ্টি ইণ্টাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত আছে। আপোনালোকে যদি মাইনৰিটিক ইমান বস্তু দিছে, মাইনৰিটিৰ ভোট ল'বলৈ ভয় কিয় খাইছে? মাইনৰিটিবিলাকৰ ভোটৰ ইমান ভয় কিয় খাইছে? বিধানসভা নিৰ্বাচন আহি আছে, এতিয়া এটাই প্ৰশ্ন যে ৰাইজে কাক সমৰ্থন আগবঢ়াব, বিধানসভা নিৰ্বাচনৰ ফলাফল কি হ'ব? ভিডিঅ' জাৰ্নেলিষ্ট মুকুট আৰু বিমলৰ সৈতে মই